নমস্কাৰ মিক্স আছামিজৰ সমদৰ্শকক স্বাগতম জনাইছো আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা দুখৰ খবৰ অসমৰ ছবি জগতৰ এজন সুদক্ষ অভিনেতা জয়ন্ত দাস আৰু আমাৰ মাজত নাই কথাষাৰ শুনি একেবাৰে আচৰিত লাগি গ'ল যেতিয়া নিউজটো দেখা পালো যে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস দেৱ আৰু আমাৰ মাজত নাই একেবাৰে মন ভাগি গ'ল কাৰণ সৰুৰে পৰাই আমি তেখেতৰ অভিনয় চাই ডাঙৰ হৈছিলো জয়ন্ত দাস দেৱৰ অভিনয় চাই সঁচাকৈ আমি আনন্দিত হওঁ ভাড়াঘৰত শ্ৰেষ্ঠ অভিনেতা হিচাপে তেখেতে যি অভিনয় কৰিছিল সেই অভিনয় সঁচাকৈ অসমবাসী ৰাইজৰ মাজত এতিয়াও জিলিকি থাকিব আৰু সেইজন অভিনেতাক আমি আজি আমাৰ মাজৰ পৰা হেৰুৱাইছো সঁচাকৈয়ে খুবেই দুখৰ খবৰ অসমবাসীৰ বাবে বহুদিনৰ পৰা তেখেতে যকৃত ৰোগত আক্ৰান্ত হৈছিল আৰু অৱশেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিলে আৰু আজি ৰাতি অৰ্থাৎ সন্ধিয়া 8:41 তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে অসমবাসী কন্দুৱাই তেওঁ গুচি গ'ল অজান দেশলৈ এইগৰাকীৰ মহান শিল্পীৰ মৃত্যুত এতিয়া সমগ্ৰ অসমে শোক প্ৰকাশ কৰিছে আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো